পাইছে আপোনাৰ এই বজাত আহি পাইছে দেখিছে আৰু লোকে আপোনাৰ ধুনীয়াকৈ পূজা খাবলৈ আৰু তেওঁলোকে খাইছে দেৱী মানে দেৱী প্ৰসাদ ভোগ তেওঁলোকে আৰু খাবলৈ গৈছে তেওঁলোকে সকলোৱে আনন্দময় নাচিছে বাগিছে কোনোবাই খাইছে মেলিছে কোনোবাই সকলোৱে বন্ধৰৰ পৰা আলাপ কৰি কোনোবাই খাইছে আৰু মানুহসকল দেখুৱাইছোঁ মই দেখুৱাই যত্ন কৰিছোঁ তেওঁলোকে দেৱী আৰাধনা কৰি দি প্ৰসাদ অৰ্পণ কৰে দেৱীৰ ওচৰত এই প্ৰসাদ ভাগ তেখেতসকলে তেনেধৰণে খাই সকলোৱে গৈ পেলাই সেই ভাল পাইছোঁ তেখেত দেখাবলৈ যত্ন কৰিছোঁ কিমান সমিতিলৈ মানুহে কেনেকৈ ধুনীয়াকৈ এখন একে সমান মানে হেৰিয়াতে জেগাতে বহিলে তেওঁলোকে সকলোৱে এই খাদ্যভাগ খায় আৰু আপোনাৰ এতিয়ালৈকে পঢ়ে আমাৰ দেখুৱাইছোঁ আমাৰ এনেকৈ বাগান অঞ্চলৰ সংস্কৃতি এটা কাৰ্যত কৰা তেওঁলোকে ধুনীয়াকৈ হয় এটা সাধুজন পৰা তেওঁলোকে শাৰীত পঢ়ে শাৰীত বহিলৈ বহিবিলাকে ধুনীয়াকৈ তেওঁলোকে নিজৰ আহাৰ গ্ৰহণ কৰিলে তেওঁলোকে খায় আৰু একেলগে একদম মৰমৰ এটা অন্তৰংগ আলাপ কৰে আৰু সেই আমাৰ মানুহ চিনাকি মানুহৰ মোক দেখা পাইছোঁ কিছুমান গতিকে আমাৰ স্কুলৰ বিদ্যালয় অভিভাৱক আৰু প্ৰায়বিলাক অভিভাৱকে বা লোকপ্ৰিয়ে গতিকে সকলোৱে তেনেকৈ খোৱা বোৱাৰ লগত জড়িত খাই আছে আমাৰ ইয়াৰ স্কুলৰ সমিতি পঢ়া শুনা কৰা আৰু তেওঁলোক তলত কৰিছে লোক উপভোগ কৰিছে আৰু আমি পিছত খাম ধুনীয়াকৈ খাই পেলাই আমি তেওঁলোকৰ বিদেশী তেনেকৈ অসুবিধাভাগ হৈ গ'ল ধুনীয়াকৈ এতিয়া আপোনাৰ ধুনীয়া সুন্দৰ পৰিৱেশত সকলোৱে খিচিৰি খাবলৈ পাইছে খিচিৰি ভাল হৈছেনে খাবলৈ খিচিৰি খাবলৈ ভাল হৈছেনে খিচিৰি খাবলৈ সকলোৱে ভাল হৈছে বুলি কৈছে দেৱীৰ প্ৰসাদ দেৱী মাৰ প্ৰসাদ আৰু তেওঁলোকে সকলোৱে অৰ্পণ কৰিছে লৈছে আৰু মই দেখুৱাব যত্ন কৰিছোঁ কেমেৰাৰ দ্বাৰা আৰু মোৰ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰিব কমেণ্টো কৰিব গতিকে সেই দেখুৱালেও মোৰ চেনেলত আজি কিন্তু ভিডিঅ' নেক্সট ভিডিঅ' এটা আহি আছে পিছৰ নেক্সট ভিডিঅ' আৰু দীঘৰ টুকুৰাটো কৰি খণ্ড লৈ পেলাই চেনেল ভিডিঅ' মানে ইউটিউব ভিডিঅ' এনেকৈ আমি প্ৰত্যেক সময়তে কৰি এটা আমি ব্ৰেক ল'ব পাৰোঁ 5 মিনিটত আমি যিমানখিনি কথা বাৰ্তা ক'ব পাৰোঁ কওঁ আৰু এইখিনি আমি নকওঁ আৰু বিষয়খিনি আমি এতিয়া পূজাৰী মহোদয়ৰ পৰা আমি পূজা ভাগ কৰি কেনেকুৱা লাগিলে তেওঁলোকৰ সেই মতামত বিনিময় কৰিব এই পূজাৰীৰ ওচৰলৈ আহিছে এতিয়া পূজাৰীজনে কেনেকৈ পূজা কৰি পেলাই কৈ আছে পূজা অৰ্চনা কৰি আপোনাৰ তেখেতৰ প্ৰসন্ন কৰি দেৱীক প্ৰসন্ন কৰিব পাৰে তেখেতে আহিছে আমি অকণমান কৰি তেখেতক আপুনি দেৱীক পূজা অৰ্চনা কৰি পেলাই তেখেতক প্ৰসন্ন কৰিব পাৰিলেনে এই দেৱী প্ৰসন্ন হ'ল চাগে ন আপোনাৰ পূজা অৰ্চনাত হয় আপুনি ঠিকে কৈছে তেখেতে ভাল এটা উত্তৰ দিলে যে দেৱীগৰাকীয়ে গম পাব তেখেতে কেনেকৈ গম পাব দেৱী তেখেতে যিমানখিনি পাৰে তেওঁৰ মন্ত্ৰ আৰাধনা সকলো যজ্ঞ সকলো নাম বা দেৱীৰ যিমানকেইটা নাম যিমানখিনি গুণ পৰিমাণ তেওঁ সকলোখিনি গালে যোৱাৰ পিছত দেৱী তেখেতে মহিত হৈছে বা এতিয়া সকলোকে মহিত হৈছে দেৱীয়ে সকলোকে অৰ্পণ কৰিব সকলোকে দিব আৰু আমি কামনা কৰিলোঁ আৰু আমি এতিয়া পিছত কথা পাতিব যথেষ্ট আমি তেওঁৰ লগত তেতিয়া এটা মনটো বৰ্তমান মাৰি আছে নাজানো আৰু পূজা উৎসৱ অকণমান আনন্দও কৰিব লাগে মই কিন্তু গানটো হোৱাৰ কাৰণে ভাল পাইছোঁ অলপতে পূজাটো ভাল লাগিছিলে এতিয়া গানখিনিও ভাল লাগিছে আপোনাৰ কিবা বেয়া লাগিছে নেকি মনত আপত্তি লাগিছেনে অকণমান আৰু কিবা অসুবিধা হ'লে ক'ব আমি মানে আমি সহায় চল্ভ কৰিম আৰু সহায় কৰিবলৈ দেই আমি স্কুললৈ আপোনাৰ টিচাৰ আৰু হওক দিয়ক ভাল লাগিলে লগ পাই আপোনাক আকৌ লগ পাম বাৰু আমাৰ নেক্সট ভিডিঅ' এডিশ্যনত আকৌ আহিম আমি এতিয়া আমি কথা বাৰ্তা পাতিম এতিয়া বৰ্তমান আমাৰ 5 মিনিটৰ শেষ হৈছে আমি এতিয়া আমি পূজা যজ্ঞ আমি যত্ন কৰি পিছৰ পূজাৰী গাঁৱৰ পৰা আমি তেওঁৰ বাণীবিলাক ল'লোঁ আমি এতিয়া ভিতৰত দেখুৱাব যত্ন কৰি তেনেকৈ আমাৰ পূজা আগবাঢ়িছে এতিয়া বৰ্তমানে মানুহ খালী হৈ গ'ল কিন্তু আনন্দ তেওঁলোকে ৰৈছে এতিয়াও মানে দেৱীৰ প্ৰসাদ খোৱাৰ হেঁপাহ মানে বাহিৰৰ মানুহ দেৱীসকলক চাই পেলাই সেৱা কৰিলোঁ আমি তেখেতৰ কিন্তু দেৱীকো সেৱা কৰি পেলাই দেৱী সেৱা অৰ্চনা কৰিবলৈ যে দেৱী সেৱা কৰিলে আমাৰ যি মনোভাৱ হয় মনোভাৱবিলাক আমাৰ পূৰ্ণ হয় তেনে সলনি হৈ পৰে আৰু আমি আপোনাৰ দেৱী অৰ্চনা এইকাৰণেই কৰিব লাগে যে দেৱী আমি উপাসনা কৰি দেৱীখিনি গুণ কৰিবা সকলোবিলাক আমি গম পাওঁ আৰু দেৱীয়ে আপোনাৰ কি আমাৰ বস্তু অৰ্পণ কৰা হয় কিতাপ বলি পৰা আদি কৰি সকলো কেন্দ্ৰ পৰা আদি কৰি তেওঁলোকে যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি প্ৰদান কৰিছে দেৱীক ফল মূলো প্ৰদান কৰিছে ভাৰতীয় চব খাব দিছে দেৱীক মানে প্ৰসন্ন কৰা মানসিকতা আপোনাৰ দেৱীক লগ পালে নেকি তেখেতক লগ পালে দেৱী আপোনালোকৰ কথা পাতিছে ন আপোনালোকৰ কথা পাতিছে নেকি দেৱীয়ে নাই পতা ন আৰু তেখেতে ক'লে দেৱীয়ে জ্ঞান দিয়ক বুদ্ধি দিয়ক বুলি ক'লে আমি জানো যে সকলোবিলাকে জ্ঞান দেৱী আমি আমাৰ ঘৰত থকা তেখেত মূৰ্তিগৰাকীও দেৱী আৰু আপোনালোকো দেৱী গতিকে আপোনালোক সকলো নৰ নামেই নৰাই মানে নহয় গতিকে দেৱ দেৱী বুলি কৈছোঁ মই মনুষ্যসকলকে দেৱ দেৱী বুলি কৈছোঁ আৰু তেখেতসকল মেইন জ্ঞান দিয়ে দেৱী আৰু গতিকে ঠিকে আছে আজি আমাৰ ভিডিঅ'ত আমি এইখিনিতে পালোঁ আমি পিছত ভিডিঅ'ত আপোনাক দেখুৱাম কেনেকৈ আপোনাৰ মানুহসকল কিমান এটা সক্ৰিয় মানসিকতাৰে মানে দেৱীক পোৱাৰ আশা দেৱীক দৰ্শন কৰা হেঁপাৰে ভাল কথা বাৰু তেওঁলোকৰ যিমানখিনি নিয়ম ঐতিহ্য সকলো পূৰণ হওক তেওঁলোকৰ মনোবাঞ্ছাবিলাকে পূৰণ হওক এইদৰে কৈ পেলাই আজি মই ভিডিঅ'ত এইখিনি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ